কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠ শক্তিৰ অলপ ক্ষতি কৰা একে কথা। পাৰ্টিটো লাইনতো থাকিব লাগিব যে লিষ্টত আছে। বিটিএডিতে কংগ্ৰেছৰ পজিশ্যন কিমান ৮-৯ নম্বৰত আপোনালোকে নিজেও জানে। গতিকে কংগ্ৰেছক কোনেও ভাল নাপায় আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি। তাৰমানে তেওঁলোকৰ কথাটো কি যে আমিও নাহো তুমিও নাহো কাৰো কাম হ'ব নালাগে, তুমিও ক্ষমতাত থাকা আমিও ক্ষমতাত থাকো। তেওঁলোকৰ গোটেই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি। আমাৰ ৰাজনীতি হৈছে মানুহৰ ৰাজনীতি। পঞ্চায়ততো কংগ্ৰেছ ক'ত আছে দেখিলে, বিটিএডিৰ ইলেকশ্যনতো আপোনালোকে গম পাব কংগ্ৰেছ ক'ত আছে। কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠ শক্তিৰ অলপ ক্ষতি কৰা একে কথা। পাৰ্টিটো লাইনতো থাকিব লাগিব যে লিষ্টত আছে। বিটিএডিতে কংগ্ৰেছৰ পজিশ্যন কিমান ৮-৯ নম্বৰত আপোনালোকে নিজেও জানে। গতিকে কংগ্ৰেছক কোনেও ভাল নাপায় আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি। কালি আহি কৈছে যে আমাৰ দিনত আমি দিছপুৰত আছিলোঁ, আমি কেতিয়াও কোকৰাঝাৰত নাহিছিলোঁ। কিয় নাহিছিলে? মুখ্যমন্ত্ৰীজন আহিলেহে উন্নতি হ'লহেঁতেন। মুখ্যমন্ত্ৰীজন অহাৰ কাৰণেহে আজি মচলপুৰৰ পৰা বৰমা ফটাফট ৰাস্তাত আহিব গ'লো। যদি মুখ্যমন্ত্ৰী নাহিলেহেঁতেন ইমান ধুনীয়া ৰাস্তা ক'ৰ পৰা হ'লহেঁতেন? আজি মুখ্যমন্ত্ৰী আহে কাৰণেহে পাগলাদিয়াৰ ওপৰত 2খন দলং হ'ল। তাৰমানে তেওঁলোকৰ কথাটো কি যে আমিও নাহো তুমিও নাহো কাৰো কাম হ'ব নালাগে, তুমিও ক্ষমতাত থাকা আমিও ক্ষমতাত থাকো। তেওঁলোকৰ গোটেই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি। আমাৰ ৰাজনীতি হৈছে মানুহৰ ৰাজনীতি।